দেবি কোনো নাকি ফটো মানে সব পারে তো অলপ আগত দিয়ে চল কোনো নাকি ওয়েট গাড়ীবিলাক যায় হয় ইতিমধ্যে প্ৰগ্ৰাম কৰি পেলাই ঘূৰি আহিলোঁ আহি পেলাই এতিয়া বগীবিল ব্ৰিজতে ৰখিছোঁ ফটোশ্বুট কৰিবৰ কাৰণে তো গাইজ ফটোটো আপলোড দিমেই লগতে ভিডিঅ'খিনি আপলোড দিম লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কমেণ্টছো দিব তাৰ কাৰণে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ তো এইফালে আমাৰ ভাই আছে কিবা ক'বা নেকি কি কম টোপনি খতি এতিয়া হোৱা নাই অ'কে এইটো চাব এটা মই ৰাইজটো কিবা ক'ব দাদা ইয়াত বগীবিল অহা বিষয় খুব ভাল লাগিছে ইফালে চাবি না মানে আৰু ইফালে কিবা ক'ব নেকি ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে আমি বগীবিললৈ আহিছোঁ আৰু আমাৰ এখন প্ৰগ্ৰামো আছিলে যিটো প্ৰগ্ৰাম আমি এটেণ্ড কৰি পেলাই আহিছোঁ আৰু যথেষ্ট প্ৰগ্ৰামত আমি আশীৰ্বাদো পাইছোঁ আৰু এটা প্ৰগ্ৰাম শেষ কৰি আমি 4টা প্ৰাণী পুনৰ আমি ঘৰলৈ উভতি গৈছোঁ তাৰ আগতে আমি অলপ বগীবিলৰ ব্ৰিজৰ ওপৰত অলপ মানে ফটো 2-3 কপিমান লৈ ৰাইজক অলপ দেখুৱাম আৰু সেই আশাৰে ইয়াত আমি ৰৈছোঁ আৰু অলপ থেংক ইউ তো গাড়ী শুনিলে আমাৰ বাইকাৰখিনি এতিয়া জাষ্ট মই অলপ বগীবিলৰ দৃশ্যটো দেখাই দিছোঁ এনেকৈ যেনেকৈ পানীটো হ'ব লাগে একচুৱেলি বিলততো পানীটো নাই কমিছে সেইকেইটা বগা বগা যিখিনি দেখিছে সেইকেইটা বালি হয় আৰু এইটোতো চবেই গম পাইছে আৰু সাগৰৰ পানী তো মই বহুত বেছি ক'বলৈ নাযাওঁ এইটো ব্ৰিজটো চাইছে এইটো আমাৰ আমি ব্ৰিজ মানে দলঙৰ মাজে মাজে আমি আছোঁ বাকী দৃশ্যটো আৰু মই পিছতে আপোনালোকক ইউটিউবতে গোটেইখিনি আৰু দিম আৰু